নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আজিৰ এই সময়লৈকে ভালে কুশলে আছো আজি মই আপোনালোকৰ কাৰণে যেটো ভিডিঅ' লৈ আহিছো সেইটো আপোনালোকে চোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই ভিডিঅ'টোত মই বহু কেইটামান কথা নিজৰ বিষয়ে ক'বলৈ বিচাৰিম আৰু এই 2-3 বছৰত যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনিৰ ভিতৰত একদম সকলোতকে বেয়া লগা এটা কমেন্ট মই আপোনালোকক জনাব বিচাৰিম আৰু সেই কথাটোক লৈ ভিত্তি কৰি এই ভিডিঅ'টো বনাইছো আপোনালোকে অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ' চাব তেতিয়া আপোনালোকৰ গোটেই কথাখিনি অলপ ধ্যান ধাৰণাবোৰ ঠিক হৈ যাব আৰু মই যে নিমন্ত্ৰণবোৰ তেনে ধৰণে নলওঁ আৰু মই যে গোসাঁই ঘৰত আপুনি কৈ দিলে যে এগছি বন্তি নজলাও আৰু সেই বিষয়েহে মই আপোনালোকক ক'বৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলো এটা কথাটো হল এনেকুৱা যে মই আজি 3 বছৰ মানে হল মই প্ৰভুৰ জ্ঞান গুণ প্ৰচাৰ কৰিছো আৰু তেখেতৰ চৰণত মই অহা 3 বছৰ মান হৈছে আৰু প্ৰায় 2 বছৰ হৈছে আপোনালোকৰ ওচৰলৈ মই প্ৰত্যক্ষভাৱে যোৱা আৰু প্ৰত্যক্ষভাৱে আপোনালোকৰ ওচৰত মই প্ৰভুৰ যি জ্ঞান গুণ প্ৰচাৰ কৰিছো নিজে যিখিনি জানিছো সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু মই এইখিনিতে আপোনালোকক জনাই দিও যে মই কেৱল হনুমান চালিসা আৰু বজৰংগ বাণ এই দুইখনৰ ওপৰতে কথা কওঁ মই অন্য কোনো কথা নকওঁ কাৰণ যিখিনি বস্তুৰ ওপৰত মোৰ জ্ঞান নাই যিখিনি বস্তুৰ ওপৰত মোৰ আয়ত্ত নাই যিখিনি বিষয় মই অধ্যয়ন কৰা নাই সেই কথাখিনিনো মই আপোনাক মিছাকে কিয় কওঁ গতিকে মই কেৱল হনুমান চালিসাই মানুহক কেনে ধৰণে উপকৃত কৰে হনুমানজীৰ জ্ঞান গুণ মহিমা বজৰংগ বাণখন কেতিয়া পাঠ কৰিব লাগে কিয় পাঠ কৰিব লাগে পাঠ কৰিলে কেনে ধৰণে আপুনি উপকাৰ পায় সেই কথাখিনি মই আপোনালোকক চেষ্টা কৰিছো জনাবলৈ হাজাৰ হাজাৰ মানুহ ইতিমধ্যে উপকৃত হল বহুতখিনি সমস্যা সমাধান হল আৰু বহুতখিনি সমস্যা সমাধান কৰিবলৈ বাকি আছে হবলৈ বাকি আছে যিখিনি আপোনালোকে ভিডিঅ'সমূহ চাই নিয়মবোৰ কৰিলে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব হনুমান চালিসা পাঠ কৰিবলৈ আপোনাৰ গৃহত যোৱা বজৰংগ বাণখন পাঠ কৰিবলৈ আপোনাৰ গৃহত যোৱা এয়া অসমত প্ৰথম বা নতুন যদিও আগৰ পৰা চলি আছে কেনে ধৰণে মই আপোনাক কৈ আছো সোশ্যাল মিডিয়া যোগে ফেসবুক যোগে ইউটিউব যোগে মই আপোনালোকক শুদ্ধ সত্য কথাখিনি জনাবলৈ চেষ্টা কৰিছো আৰু ফেসবুক ইউটিউব যিসকলে ব্যৱহাৰ নকৰে বিভিন্নজন পুৰোহিত হওক বিভিন্নজন লোক হওক তেওঁলোকে ইতিমধ্যে আগৰ পৰাই হনুমান চালিসা বজৰংগ বাণৰ শুভ অনুষ্ঠান ভাগ আপোনালোকৰ গৃহত যিসকলে জানে তেওঁলোকে কৰি আহিছে বুলি ইতিমধ্যে মোক বিভিন্নজনে জনায় আৰু এই কথাখিনি অসমৰ বাহিৰত যিজন মই যাৰ অনুমতি লয় বহুতে জানে মানে ক'ব বিচাৰে যে মই কোনো ধৰণৰ কাৰোবাৰ সোধা নাই জনা নাই কেৱল মই পাঠে কৰিছো আপোনালোকক জনাব বিচাৰিছো যে মই যিজন যাৰ অনুমতি সাপেক্ষে মই বজৰংগ বাণখন আপোনাৰ গৃহত পাঠ কৰিছো তেওঁ এজন ভাৰতৰ প্ৰসিদ্ধ হনুমানজীৰ ভক্ত হয় হনুমত কৃপা পাত্ৰ ৰসৰাজজী মহাৰাজ তেখেতক মই নিজে সুধি অনুমতি লৈ আপোনাৰ গৃহত মই সেই শুভ অনুষ্ঠান ভাগ কৰিছো যিখিনি অসমৰ বাহিৰত তেওঁলোকে বিভিন্নজন লোকৰ গৃহত ডাঙৰ অনুষ্ঠানৰ মাধ্যমে কৰিব বিচাৰে সেইখিনি মই কেৱল আৰম্ভ কৰিছো সৰু ক্ষুদ্ৰ অনুষ্ঠানৰ মাজেৰে যাৰ দ্বাৰা আপোনালোকৰ সমস্যাবোৰ সমাধান হৈছে বা আপোনালোকে ভাল পাবলৈ লৈছে হনুমান চালিসা আপুনি পাঠ কৰিব লাগে সেই বিষয়ে মই আপোনাক জনাও হনুমান চালিসাৰ লগতে বজৰংগ বাণখন বিপদত আপুনি পাঠ কৰিব লাগে সেই বিষয়ে মই আপোনালোকক বিভিন্ন নিয়ম শিকাই আছো বিভিন্ন ধৰণে আপোনালোকক বুজাই আছো আপোনালোকে পাঠ কৰি আছে আপোনালোকে বহুতে মোক নিমন্ত্ৰণ কৰে আপোনাৰ গৃহত সেই শুভ অনুষ্ঠান ভাগ কৰিবলৈ আৰু এইখিনি নতুনকৈ যদিও হৈছে বহু আগৰ পৰা মই কৈছো চলি আহিছে অসমৰ বাহিৰত বিভিন্নজনে তেনে ধৰণৰ প্ৰসিদ্ধ ডাঙৰ লোকসকলে সাধুসন্তসকলে হওক বা বিভিন্নজন গুৰুৱে তেনে ধৰণৰ অনুষ্ঠান আনৰ গৃহত শুভ অনুষ্ঠান ভাগ কৰি আহিছে সেইখিনি খুব ডাঙৰ পৰিসৰত কৰে আৰু মই সেইখিনি আপোনাৰ গৃহত কৰিছো আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে জানে যে মই কি কৰি আছো আৰু তেওঁলোকে মোক নিজে নিমন্ত্ৰণ যিসকলে কৰে ভিডিঅ' চাই আৰু তেওঁলোকক লৈ মোক কোনো ধৰণৰ আপত্তি অসুবিধা একো নাই কিন্তু যিসকল লোকে আনৰ পৰা শুনি যে অমুকত এজন মানুহ আছে হনুমানৰ কিবা এটা কৰি দিব আহিব তোৰ ঘৰত বেমাৰ ভাল হৈ যাব এনে ধৰণে কোনোবা এজনে কৈছে আৰু কোনোবা এজনে মোক নজনাকে নিমন্ত্ৰণ কৰিছে আৰু মই কোনো বাত বিচাৰ নকৰাকৈ কোনো আপোনাৰ কথা নজনাকে মই আপোনাৰ ঘৰত গৈ কি অনুষ্ঠান ভাগ কৰি দিছো পিছত গৈ গম পাইছো আপোনাৰ ঘৰখনত
পতি পত্নীৰ কাজিয়া লাগিছে, কোনোবা পৰকীয়া প্ৰেম হৈছে, তাৰপিছত কোনোবা সতি সন্ততিৰ প্ৰেমৰ সম্পৰ্ক ফাট মেলাব লাগে, এনেধৰণৰ কিছুমান কথা আপোনালোকে মোক কয়গে, যিবোৰ কথা আগতে মোক নকয়। তেওঁলোকে মোৰ ভিডিঅ'ও নাচায়, তেওঁলোকে কেৱল আনৰ কথা শুনি মই কৰি দিব পাৰিম বুলি ভাবি এজন বেজৰ লগত তুলনা কৰি মোক তেওঁলোকে নিমন্ত্ৰণ কৰে। যদিও মই ইমান দূৰ কষ্ট কৰি যাওঁ, যিহেতু মই ইমান দূৰ কষ্ট কৰি গ'লোৱেই, মই আপোনালোকৰ ঘৰত সেই শুভ অনুষ্ঠানভাগ কৰি দিলোঁ, কিন্তু এই ধাৰণাটো যে তেওঁ লৈ ল'লে যে তেওঁলোকৰ সেই সমস্যাটো সমাধান হৈ যাব, যেতিয়া সেই সমস্যাটো সমাধান নহ'ব তেতিয়া তেওঁ কোনোবা নহয় কোনোবা মানুহক ক'বলৈ ল'ব, অমুকৰ পৰা তেজপুৰৰ পৰা মানুহ এজন মাতিছিলোঁ, আহিলে, তেখেতক অহা যোৱাৰ নামত ইমানটো খৰচ দিলোঁ, তেওঁ আহিলে কিন্তু আমাৰ একো ভাল নহ'ল। কথাটো বিয়পিছে বেয়াকে। কথাটো যেতিয়া বেয়াকে বিয়পিছে, সেইদিনা কোনোবা এজন মানুহে কমেণ্ট কৰিছে মোৰ এটা পোষ্টত যে তই এটা প্ৰবঞ্চক, ঠগ, দালাল। কিয় কৈছে? তেখেতেতো মোক চিনি নাপায়, তেখেতেতো মোক মতা নাই, তেখেতেতো মোৰ ভিডিঅ' চোৱা নাই, তেওঁ মোক কিয় তেনেকৈ কৈছে? কাৰণ কোনোবা এজন মানুহে হয়তো মোক মাতিছে, কোনোবা এজন মানুহে হয়তো মোক অহা যোৱাৰ খৰচ দিছে, যদিও তেওঁলোকৰ ঘৰখনৰ সমস্যাটো সমাধান হোৱা নাই, তেতিয়া তেখেতক হয়তো কৈছে এনেকৈ মানুহ এজন মাতিছিলোঁ, এইজন এজন মানুহ, সমস্যাটো সমাধান নহ'ল, গতিকে তেওঁ এটা সুবিধা পাইছে মোৰ বিষয়ে বেয়াকৈ ক'বলৈ বা লিখিবলৈ। গতিকে মই ভাবিছোঁ মই এনেধৰণৰ নিমন্ত্ৰণ আৰু নলওঁ। নিমন্ত্ৰণ এইসকল লোকৰহে ল'ম যিসকলৰ মোৰ প্ৰতি ভাল ধাৰণা আছে, যিসকলে হনুমান প্ৰভুৰ শক্তিখিনিক বুজি পায়, যিসকলে বজৰংগ বলীৰ শক্তিক বুজি পায়, বজৰংগ বাণ মানে কি, হনুমান চালিচা মানে কি তেওঁলোকে বুজি পায়, তেওঁলোকে বিভিন্ন অন্যান্য ভিডিঅ' চাইছে, তেওঁলোকে নিজে জ্ঞাত যে হনুমানজী কোন, হনুমানজী বাণখন মাৰিলে তেওঁলোকৰ ঘৰখনত কি হ'ব পাৰে। তেওঁলোকৰ গৃহতহে সেই অনুষ্ঠানভাগ কৰিবলৈ যাম। আৰু কথাটো এনেকুৱা হ'ল যে মই যদি ইয়াৰ পৰা ধেমাজিলে মোৰ নিজৰ টকা 10,000 টকাও যদি খৰচ কৰি যাওঁ, এজন ড্ৰাইভাৰ লৈ ৰাতি থাকি হোটেলত যদি মই 10,000 টকাও মই খৰচ কৰোঁ, কিন্তু সেই ধেমাজিৰ লোকজনে ক'ব নোৱাৰে যে মই তেখেতক কোনো ধৰণৰ ডিমাণ্ড কৰিছোঁ বা তেখেতক মই অৰিহণাৰ কথা মই সুধিছোঁ, বিচাৰিছোঁ মই কিবা। মই কোনো কাৰণে, কোনো কালে আজিলৈকে কোনো এজন লোকৰ পৰা কোনো ক্ষেত্ৰতে মই অৰিহণা বিচৰা নাই, কোনো ধন টকা পইচা দাবী কৰা নাই, মই বিচৰা নাই। কোনোবাই যদি ভাবিছে এখেতৰ কষ্ট হৈছে, তেওঁ কিবা এটা দিছে, মই চোৱা নাই, ঘৰত আহি কেতিয়াবা চাইছোঁ যে হ'ব। তেনেধৰণে এইকাৰণে কৈছোঁ যে কোনোবা এজন লোকৰ ঘৰত এনেকুৱাও হৈছে, এজন নহয় বহুজনৰ ঘৰত এনেকুৱাও হৈছে যে 5,000 টকা তেল খৰচ কৰি যাওঁ, তেওঁলোকে মোক 500 টকা মাননি দিয়ে, মই লৈ আহোঁ। মোৰ কোনো ধৰণৰ আপত্তি নাই, কোনো ধৰণৰ মোৰ সেই ভেদভাৱটো নাই, কাৰণ যোনেই মাতে মই তেখেতৰ ওচৰলৈকে যাওঁ, ভাবিছোঁ এটাই যে ভাল হওক আপোনাৰ ভাল হওক বুলিয়েই মোৰ বেয়া কৰি হ'লেও মই যাওঁ। মোৰ বহুত বেছি কষ্ট হয়, মোৰ কঁকালৰ বিষ হৈছে, কেইদিনমান ঘৰতে আছোঁ, মই ক'তো যোৱা নাই, মোৰ যথেষ্ট কষ্ট হৈছে, কিন্তু সেই কথাখিনি বহুতেই কিন্তু বুজি নাপায়। কোনোবা এজনে হয়তো আনক জনায়, কোনোবা এজনে এনেধৰণে কিছু এটা বেয়া পৰিৱেশ এটা সৃষ্টি হ'ব বিচাৰিছে, যিটো মই হ'বলৈ নিদিওঁ। হ'বলৈ নিদিবলৈ হ'লে মই যোৱাটো বাট বিচাৰ কৰিব লাগিব। মই কোনো ধনী দুখীয়া মই বাছি নাচাওঁ, কোনো ধনী মানুহে মোক ক'ব নোৱাৰে যে টকাৰ লোভ দি তেখেতক মাতিছোঁ, কোনোবা এজন দুখীয়া মানুহে মোক ক'ব নোৱাৰে যে আমি দুখীয়া কাৰণে তেওঁ আমাৰ ঘৰলৈ অহা নাই। মই চবকে, সকলোকে, প্ৰতিজন ভক্তক, কাৰণ ভগৱানৰ জ্ঞান গুণ প্ৰচাৰ কৰিব গৈছোঁ, তেখেতৰ জ্ঞান গুণ পাঠ কৰিব গৈছোঁ, ভাবিছোঁ আপোনাৰ ভাল হ'ব লাগে, কাৰণ বজৰংগ বাণখনৰ যিখিনি শক্তি, সেই শক্তি মই জানো, আৰু মোৰ যিখিনি শক্তি মই কি কৰিব পাৰোঁ বা মোৰ যিখিনি ক্ষমতা আছে সৰুকে, সেইখিনি ময়ো জানো যে মোৰ দ্বাৰা কিখিনি সম্ভৱ হয়। কিন্তু কিছুমান লোকে নজনায়, ঘৰত গৈ জনায়, তথাপিও শুভ হওক বুলি অনুষ্ঠানভাগ কৰি আহোঁ, কিন্তু কথাটো বেয়া হৈ যায়। গতিকে মই আৰু তেনেধৰণৰ যোনেই মাতে তেখেতৰ নিমন্ত্ৰণ ভাগ নলওঁ। আমাৰ গোসাঁই ঘৰত কোনো কাৰণে আপোনাৰ বাবে বন্তি জ্বলোৱা হয়তো নহ'ব। আপোনাৰ যদি ইচ্ছা আছে আপুনি নিজে আহিব, আহি নিজে নিজৰ বন্তি গছ জ্বলাব, কাৰণ আপুনি যে কিবা কাৰণে মোক বন্তি গছ জ্বলাবৰ কাৰণে 100 টকাটো দিছে, হয়তো কোনোবা এজনে কাৰোবাৰ এজনক কৈছে, সেই কোৱাৰ কাৰণে কথাটো বেয়াকৈ বিয়পে। গতিকে আপুনি সেইখিনি কৰিবও নালাগে। গতিকে মই নিজৰ ভাজে
খুব আনন্দ মনে আছোঁ, ভালে আছোঁ, কুশলে আছোঁ আৰু আপোনাৰ ঘৰত মই যাম, আপোনাৰ অনুষ্ঠান ভাগ কৰিম। যদি আপোনাৰ মোৰ প্ৰতি ভক্তিভাৱ আছে, যদি ভগৱানৰ প্ৰতি বিশ্বাস আছে, হনুমানজীৰ যদি বিশ্বাস আছে, তেতিয়া আপুনি মোক ক'ব। মোৰ নিমন্ত্ৰণৰ নম্বৰটো জানেই 9085093104। এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ লিখি মেছেজ কৰিব। মই বিচাৰ বিবেচনা কৰি আপোনাৰ নিমন্ত্ৰণ ভাগ ৰক্ষা কৰিম। আজিলৈকে মোৰ এই যাত্ৰাত 5জন লোকৰ 5হাল দম্পতীৰ সন্তান প্ৰাপ্তি হৈছে। মই 10জন বুলি ক'ব পাৰোঁ, কিন্তু নকওঁ, কাৰণ প্ৰমাণ নাই নহয়। 10জন কাৰ নাম ক'ম? 5জন জানো, নামে সহ মই আপোনাক ক'ব পাৰোঁ আৰু প্ৰমাণ সহ আপোনাক দিব পাৰোঁ। 18জন ল'ৰাই ADREত চাকৰি পাইছে, তাৰে 5জনমান ল'ৰাই পুলিচত এইবাৰ চাকৰি পাইছে, বহুকেইজন ল'ৰাই আৰ্মিত চাকৰি পাইছে, বহুতে বেংকত চাকৰি পাইছে বা বিভিন্নজনে বিভিন্ন দিশত সফলতা অৰ্জন কৰিছে। বিভিন্নজনৰ চমৎকাৰীভাৱে অসুখ নিৰাময় হৈছে। বিভিন্নজনে নিজে মোৰ ভিডিঅ' চাই সংকল্প লৈ নিজৰ সমস্যা সমাধান কৰিব পাৰিছে। গতিকে মই হ'লোঁ তেনে এজন মানুহ, সাধাৰণ মানুহ, ক্ষুদ্ৰ মানুহ, আপোনাৰ দৰে এজন মানুহ। মোৰ কোনো অন্য কোনো উদ্দেশ্য নাই, কোনো ধৰণৰ অন্য মোৰ বিষয় নাই। যথেষ্ট কষ্ট কৰিব পাৰোঁ আপোনাৰ কাৰণে, বহুত বেছিয়ে কষ্ট কৰিব পাৰোঁ। আপোনালোকে যিসকলে জানে তেওঁলোকেতো নিশ্চয় জানে যে মই কিমান কষ্ট, কিমানখিনিলৈকে আপোনাৰ কাৰণে মই কৰিব পাৰোঁ, সেইখিনি আপুনি জানে। গতিকে মই এই ভিডিঅ'টো এইকাৰণেহে বনাইছোঁ যে যদি আপুনি মোক নিমন্ত্ৰণ দিব নিবিচাৰেও নালাগে, একো কথা নাই, আপুনি নিজেহে কৰি থাকিবলৈ মই পৰামৰ্শখিনি দিওঁ। তাৰে 100জন মানুহৰ ভিতৰত এজনৰ নিমন্ত্ৰণহে কেতিয়াবা লওঁ, কিন্তু সেইটোও বন্ধ কৰি দিম দৰকাৰ হ'লে। কিন্তু আপুনি যদি মোক মাতে, কিন্তু আপুনি মনত ৰাখিব যে আনৰ কথা শুনি নামাতিব, নিজে মোক চিনি পাবলৈ লওক, নিজে মই কোন জানিবলৈ লওক, তেতিয়া আপুনি মাতক। আৰু যদি আপুনি মোক ভাল পায়, আপুনি যদি মোৰ ভিডিঅ'সমূহ বহু আগৰ পৰা চাই আছে, আপুনি কেতিয়াও আনক পৰামৰ্শ নিদিব মোক মাতিবলৈ। কাৰণ গম পাইছে কিয় কথাখিনি বেয়ালৈ গুচি যায়। ভালে থাকিব আপোনালোক, আপোনালোকৰ ভালৰ কাৰণেই মই আছোঁ, আপোনালোকৰ ভাল হ'ব লাগে। গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। বেয়া চেয়া নাপাব। পৰহিলৈ গৈ আছোঁ ওদালগুৰিলৈ, ওদালগুৰিৰ পিছত শিৱসাগৰ, শিৱসাগৰৰ পিছত দুলীয়াজান, দুলীয়াজানৰ পিছত আকৌ হেৰিলৈ যাব লাগিব নহয়, অভয়াপুৰী আছে নিমন্ত্ৰণ, বা ধুবুৰীত নিমন্ত্ৰণ আছে, বিভিন্ন ঠাইত নিমন্ত্ৰণ আছে। গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। ভালে থাকিব। জয় শ্ৰীৰাম।